পৃথিৱীত জন্ম লৈ প্ৰতিটো ঘাত প্ৰতিঘাতৰ সন্মুখীন হৈ যুদ্ধ কৰি আগুৱাই যোৱাটোহে প্ৰকৃত মানৱী জীৱন। প্ৰিয় বন্ধু বান্ধৱীসকল, ষ্টাডি উইথ বিবি চেনেলটোলৈ মই বিউটি আপোনালোকক স্বাগতম জনাইছোঁ। কথাখিনি শুনিবচোন। আচলতে নকৈ নোৱাৰিলোঁ, সেইকাৰণে আপোনালোকৰ আগত মই কথাখিনি ক'বলৈ আহিছোঁ। দুখ, সকলোৰে জীৱনলৈ দুখ আহে। দুখ আৰু সুখেই হৈছে আমাৰ মানৱী জীৱন। দুখৰ লগত যুঁজি পাৰ হৈ আমি সুখ অনুভৱ কৰি যিকণ আনন্দ পাওঁ, সেয়াহে প্ৰকৃত আনন্দ। অনবৰতে যদি আমি সুখেই পাই থাকোঁ, তেতিয়া আমি দুখ কি চিনিয়ে নাপাম। হয়তো সেইকাৰণে আমাক দুখ আৰু সুখ দুইটা বস্তু দিছে। আজি মই আপোনালোকক ক'বলৈ ওলাইছোঁ, মানুহে চিন্তা কৰি যেতিয়া তেওঁলোকৰ একেবাৰে বেয়া অৱস্থা হয়, চিন্তা কৰিবই লাগিব। দুখ সকলোৰে জীৱনলৈ আহে, কিন্তু সেইবুলি আমি সেই দুখৰ বোজাটো অনবৰতে মূৰত লৈ গৈ থাকিলে নহ'ব। আপোনালোকে সেইটো পাতল কৰিবলৈ শিকিব লাগিব। মই মানুহক সান্তনা দিওঁ, কথা হ'লকে মানুহক সান্তনা দিব লাগে। এনেধৰণে সান্তনা দিব লাগে যাতে তেওঁ সেই দুখৰ পৰা আঁতৰ হৈ আহিব পাৰে। কাৰণ আমাৰ সংসাৰত আমাৰ কিছুমান কৰ্তব্য আছে, সন্তানৰ প্ৰতি কৰ্তব্য আছে। গতিকে সেইখিনি চিন্তা কৰি আমি সাংঘাতিক দুখ পালেও সেই দুখ ত্যাগ কৰিব পাৰিব লাগিব। আমি জন্ম লৈ যদি সুখতেই দিন কটাই থাকোঁ, আৰামতেই থাকোঁ, তেতিয়া আমি পৃথিৱীত জন্ম লৈ সুখ আৰু দুখৰ কেতিয়াও আমি সোৱাদ নাপাম। আৰু প্ৰতিটো বস্তুৰে সোৱাদ পাবলৈ হ'লে আমি সকলো বস্তুৰে সন্মুখীন হৈ আগুৱাই যাব লাগিব। যি সকলো বস্তুৰে সন্মুখীন হৈ ঘাত প্ৰতিঘাত নেওচি কান্দি যদি নিজৰ লাইফটো আগুৱাই নিয়ে, সেয়াহে প্ৰকৃত জীৱন। হাঁহি কেৱল ফূৰ্তিৰ মাজত থাকিয়ে আগবঢ়াই নিয়া জীৱনটো প্ৰকৃত সুখৰ জীৱন কেতিয়াও নহয়। গতিকে মই এটা কথাই কওঁ, যিসকল লোকে টেনশ্যনত থাকে, কিবা এটা কাম কৰিবলৈ আগবাঢ়োঁ, আমাৰ পইচা নাই, আনক দেখোঁ ইমান ফূৰ্তিত ঘূৰি ফুৰে, আমিও তেনেকুৱা পোৱা হ'লে এইখিনি চিন্তা নকৰি আমি যি পাইছোঁ সেয়াকে আমি যথেষ্ট কষ্ট কৰি আগবাঢ়ি যাবলৈ যত্ন কৰিব লাগে। আৰু মাইণ্ডটো সদায় ফ্ৰেছ কৰি ৰাখিব লাগে। পাৰিলে দুই এক গান শুনিব লাগে। ঠিক আছে, এটা দুখত আমি গান শুনিব নোৱাৰোঁ। মনটো তললৈ কৰি আমি চিন্তা কৰি থাকোঁ, তললৈ মূৰ কৰি আমি চিন্তা কৰি দুখ কৰি আমাৰ অৱস্থা শেষ হৈ যায়, বেমাৰ হয়গৈ। কাৰণ যিটো দুখ আমি কেতিয়াও নিজে আঁতৰাব নোৱাৰোঁ, আনেহে আঁতৰাই দিব পাৰে। তেনেকুৱাত দুই এজন ব্যক্তি আহি কথা পাতি তেওঁলোকক সেই কথাৰ পৰা মন আঁতৰাই বেলেগ কথালৈ পুনাই তেওঁলোকক আপডেট কৰিব পাৰিব লাগিব। সেইসকল ব্যক্তিহে প্ৰকৃত ব্যক্তি। এনেই গৈ আমি সেই দুখতে যদি জ্বলা জুইত ঘিউ ঢালি একেখিনি কথাকে পাতি থাকোঁ, তেতিয়া সেইবিলাক মানুহ কিন্তু কেতিয়াও সেই দুখত থকা মানুহৰ ওচৰলৈ যোৱাৰ দৰকাৰ নাই। আচলতে মই কথাখিনি কোৱাৰ কাৰণে হয়তো কিছু লোকে ভুল বুজিব পাৰে, কিন্তু মানুহৰ আটাইতকৈ ডাঙৰ বস্তু হৈছে দুখ। বেলেগ ধৰণৰ দুখ আছে। অকল টকা পইচা নাইকিয়াৰ দুখেই দুখ নহয়, কিছুমান সাংঘাতিক ধৰণৰ দুখ আছে। আৰু সেই সময়ত যি লোকে কথা পাতি তেওঁলোকৰ ওচৰত সেই দুখৰ পৰা মন আঁতৰাই নি বেলেগ দিশত তেওঁলোকৰ মনটো পোনাব পাৰে, সেই ব্যক্তিহে প্ৰকৃত ব্যক্তি। তাতকৈ সহায় আৰু আমাৰ একো নাই। ভিডিঅ'টো কেনে পালে জনাব। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।